নমস্কাৰ, মোৰ নাম ফ্ৰাইলেন আৰমাৰাক, ৰাভা চং সাহিত্য কেতু পৰিষদৰ কাৰ্যবাহী সদস্য। এই 25 ডিচেম্বৰ এই 25 ডিচেম্বৰখন যীশুখ্ৰীষ্টৰ জন্মদিন, আৰু এই যীশুখ্ৰীষ্টৰ জন্মদিন গোটেই পৃথিৱীখন আনন্দ দিন বুলি কিনে পালন কৰে। আৰু এই আনন্দ দিনখন যিহেতু যীশুখ্ৰীষ্টই পৃথিৱীৰ মানুহৰ পাপীৰ কাৰণে তেওঁ জন্ম দিছে, গতিকে এই পবিত্ৰ দিনখনত মই সকলো ৰাভাচংবাসী, সকলো অসমবাসী বা ভাৰতবাসীক শুভেচ্ছা জনাব ওলাইছোঁ। যিহেতু এই পবিত্ৰ দিনখনত সকলো ৰাইজে যাতে শান্তি আৰু সম্প্ৰীতি মিলামিলিৰ মাজত আগন্তুক দিনত মিলামিলিৰ মাজত আগুৱাই যায়, দেশখনত চিন্তা চৰ্চা কৰি আগুৱাই লৈ যায়, সেইটোৱে মই কামনা কৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰি মোৰ শুভেচ্ছা জনালোঁ। আজি মোৰ খুবেই আনন্দিত পালোঁ, যিহেতু মোৰ সৰু এটা গাঁও, মোৰ নিজৰ গাঁও ডিলিঙা বুলি কয়, এই গাঁওখনত উপস্থিত থাকিলোঁ আৰু ৰাইজৰ লগত থাকি মই খুবেই আনন্দিত পালোঁ। আৰু এই সৰু গাঁৱৰ পৰাই মই ডাঙৰ দীঘল হ'লোঁ। গতিকে এই পবিত্ৰ দিনখনত, বৰদিনখনত মই ৰাইজৰ লগত যীশুখ্ৰীষ্টৰ জন্মদিন পালন কৰিবৰ কাৰণে মই উপস্থিত থাকিলোঁ। শুভেচ্ছা থাকিল ইয়াৰ গাঁওখনত যাতে আগন্তুক দিনত মিলাপ্ৰীতিৰ মাজত থাকে। ইয়াত বিভিন্ন জাতি, বিভিন্ন মানুহ ইয়াত বসবাস কৰি আছে। গতিকে একেলগে যাতে আগন্তুক দিনত যোৱা 25 চনৰ আকৌ যাতে ইয়াত এই যোৱা দিনকেইটাতকৈ আকৌ যাতে ভালকৈ জীয়াই থাকে, তাকে কামনা কৰিছোঁ।